হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ খুৰাহঁতৰ ঘৰত। ভণ্টিৰ তোলনি বিয়া আছে, তো তাতে আমি এতিয়া গৈ আছোঁ। এইফালে চাওকচোন, ৰাস্তাত ইমান বান্দৰ, তাতে আকৌ সৰু টিকলা এটাও আছে বান্দৰ দেই। এইটো দেখিছেনে? ইমান এজাক বহি আছে। এইফালে যাব পাৰে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত আহি আমি পাই গ'লোহি হাতীগেট। ইয়াতে হাতীৰে মূৰ্তি বনাই থোৱা আছে। ইফালে এইটো ৰাস্তাত আকৌ হাতী অহা যোৱা কৰে, তো সেইকাৰণে চাগে হাতীগেট বুলি কয়। এইখন হৈছে দলং। এইফালে দেখিছেনে? এইটো হৈছে ট্ৰেইন আলি। ওচৰতে পাহাৰখন আছে। এইফালে আকৌ ভালুকপুং অৰুণাচল যোৱা ৰাস্তা হয়। তো ফাইনেলি আমি পাই গ'লোহি এতিয়া। এইজোপা গছজোপা চাওকচোন, ইমান ধুনীয়াকৈ জোপোহা হৈ আছে। এইফালে আহিয়ে দেখিলোঁ পেহীৰ ছোৱালীজনী। এজনী আকৌ সৰু পেহীৰ ছোৱালী হয়, এইজনী হৈছে আইতা। আইতাই কৈ আছিলে মোক কাপোৰ পিন্ধাই দিবলৈ কাৰণে। তো এইফালে এতিয়া কইনাক পিন্ধাবলৈ আহিলোঁ মই কাপোৰ, মানে চাদৰ মেখেলা আৰু। ৰেডি হয় এতিয়া আছে বহি। এতিয়া ইয়াতে কৰিব কীৰ্তন, মানে পাঠ পঢ়িব আৰু কীৰ্তন পাঠ। তাৰ পাছতে কৰিব। এইফালে আইতা কেইজনী আহিছে, সিহঁতে কিছুমান নিয়ম নীতি কৰিব। তো এতিয়া আইতাজনী কৰি আছে, তো তাকে দেখাই দিছোঁ আপোনালোকক। এইফালে চেলফি লোৱাত ব্যস্ত হৈ আছে আমাৰ কইনা আৰু লগৰী কেইজনীমান। এইফালে আকৌ পেহাই লৈ গৈ আছে ডিছ। পাছত আহি গ'লো মই ভাত খাবৰ কাৰণে। এইফালে ভাত খাব আহিছিলোঁ, মানুহ কিন্তু ভাত খাই আছে। তাৰপাছত গৈ আছে এতিয়া আমৈহঁতৰ ঘৰত। এইজনী হৈছে আমৈৰ ছোৱালী। এজনী আমৈহঁতৰ ঘৰত আহি আকৌ আমৈয়ে আমাক এতিয়া দিছে চব্জি। ইফালে লফা চিঙি আছে, লফা লাই। লগতে ফুলখিনিকো দেখাই দিলোঁ আপোনালোকক, ইমান ধুনীয়াকৈ ফুলি আছে। ফুলখিনিৰ নাম হৈছে কৃষ্ণচূড়া ফুল। এইফালে বৰমাই ছিঙি আছে কচু ঠাৰি। যিহেতু আমৈহঁতৰ ঘৰত একেবাৰে ওচৰতে আছে, তো সেইকাৰণে বৰমাই ছিঙি আছে। তাৰপাছত এইফালে এতিয়া মই ছিঙিম ফুল। যিহেতু মোক ফুল ভাল লাগে, তো সেইকাৰণে মই এতিয়া ছিঙি ল'ম। আমৈয়ে কৈছে ছিঙি ল'বৰ কাৰণে নিজকে, তো এতিয়া মই ছিঙি আছোঁ।